নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ জুলাই। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা ৪০০০ কোটি টকা প্ৰদান কৰা হ'ব। এই মাহতে পিএম কিষাণৰ ২০০০ নহয় ৪০০০ কোটি টকা লাভ কৰিব কৃষকসকলে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে তেনেক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা ১২৫০ টকাকৈ প্ৰদান কৰিব। যিসকল ব্যক্তিয়ে নতুনকৈ ভাবিছে আবেদন কৰিব তেনেক্ষেত্ৰত কৰিব পাৰিব। লগতে লাখ লাখ মহিলাসকলৰ একাউণ্টত চৰকাৰে ১ আগষ্টৰ পৰা সোমাই দিব ৬০০০ কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ২ আগষ্টৰ ভিতৰতে ভাগ্য উদয় হ'ব দেশৰ কোটি কোটি কৃষকৰ। সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব পিএম কিষাণৰ ধনৰাশি। আৰু পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ নতুন তালিকা প্ৰকাশ কৰিছে চৰকাৰৰ ফালৰ পৰা। এতিয়াই তালিকাত চাওক আপোনাৰ নাম আছে নে নাই, আপুনি কেনেকৈ চেক কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আজি পিএম কিষাণৰ ৱেবছাইটত কৃষকক ইকেৱাইচি যিসকল কৃষকে এতিয়ালৈকে ইকেৱাইচি কৰাই অতি শীঘ্ৰে ইকেৱাইচি কৰাই ৰাখক। লগতে কোনবোৰ কৃষকৰ একাউণ্টত পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ টকা প্ৰদান নকৰে ইয়াক লৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এছঅপি প্ৰকাশ কৰিছে। তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 8000885526 আৰু শেষৰ নম্বৰ হৈছে 01123381092। এই তিনিটা নম্বৰ এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কৃষকসকলৰ কিবা অসুবিধা হয় দিব পাৰিব অভিযোগ। পিএম কিষাণ ICT@gov.in মেইল কৰি দিব পাৰিব অভিযোগ। এইবাৰ বহুতো কৃষকৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। আৰু বহুতো হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ টকা প্ৰদান নকৰে। আৰু পৰামৰ্শৰ বাবে কৃষকসকলৰ একাউণ্টত ২০০০ কৈ নহয় ২টা কিস্তি একেলগতে লাভ কৰিব কৃষকৰ একাউণ্টত। আৰু 2টা কিস্তি পাবলৈ হ'লে আপোনালোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। ইকেৱাইচি নকৰা কৃষকৰ কথা যাব নাম। যিসকল কৃষকে এতিয়ালৈকে ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে ইকেৱাইচি কৰক। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নহ'লে কৰ্তন হ'ব আপোনাৰ নাম। একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অপশ্যন বন্ধ হৈ থাকিলে নাপাব ধন। তাৰ বাবে অতি শীঘ্ৰে আপুনি অন কৰক। লগতে কৃষিভূমিৰ সঠিক আৰু শুদ্ধ তথ্য নথকা কৃষকে নাপাব পিএম কিষাণৰ ধনৰাশি। পিএম কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ মিয়াৰ। আৰু মিয়া পৰিষদে ক'লে এইবাৰ যুঁজ এখন হ'ব। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে মিয়াই। প্ৰতিবাদ কৰি মিয়া পৰিষদে ক'লে এইবাৰ যুঁজ এখন হ'ব। উচ্ছেদ চলোৱাৰ বাবে চৰকাৰক খুৰদাৰ সমালোচনা মিয়াৰ। মিয়াই ক'লে আমি চাম এইবাৰ যুঁজ এখন হ'ব। খিলঞ্জীৰ পক্ষে মুখ্যমন্ত্ৰীয়ে মাত মাতি যাব বুলি স্পষ্ট কৰি প্ৰকাশ কৰিছে। আৰু ইয়াৰ মাজতে মিয়া পৰিষদে প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে মিয়াই। হয় বন্ধু বান্ধৱীসকল, মিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। লগতে মিয়াই মুখ্যমন্ত্ৰীৰ যিটো প্ৰত্যাহ্বান জনাইছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ খিলঞ্জীয়াক মাৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিৰুদ্ধে গজু উঠিছে নেমচুৱে। হয় বন্ধু বান্ধৱীসকল, নেমচুৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰা হৈছে। চাকৰি সংস্থাপন মৰম চেনে নিদি এইবোৰ দিয়া চিন্তা কিয় চৰকাৰৰ। ধৰ্মৰ ভেদাভেদৰ ৰাজনীতি এৰি উন্নয়নৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আহক আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ। আমি কৈছোঁ 1971 25 মাৰ্চৰ পূৰ্বে অহা লোকসকলক সংস্থাপন দিয়ক। আৰু 71ৰ পাছত অহা লোকসকল বহিষ্কাৰ কৰাত আমাৰো আপত্তি নাই। আমি মুখ্যমন্ত্ৰীৰ লগত আছো, কিন্তু মাংসৰ ৰাজনীতি এৰক। নেমচুৰ সভাপতি বদৰুল ইছলামে ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা ভাল মন্তব্য কৰিছে নেমচুৰ তৰফৰ পৰা। খিলঞ্জীয়াক মাৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিৰুদ্ধে গজৰি উঠিছে নেমচু। চ' বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাৰণাস্ত্ৰক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। লগতে নেমচুৰ তৰফৰ পৰা যিটো মন্তব্য কৰা হৈছে দুটাৰ মাজত পাৰ্থক্য কি। যদি আপোনালোকে কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাংলাদেশীক বনাই দিয়া হয় ভুৱা নথি পত্ৰ ইয়াক লৈ গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে মুহূৰ্ততে বাংলাদেশী হৈ পৰে ভাৰতীয় বৰাক উপত্যকাত সক্ৰিয় হৈ আছে ভয়ংকৰ ভুৱা নথি পত্ৰ প্ৰস্তুত কৰা চক্ৰ বাংলাদেশী ভাৰতীয় সজাই তুলিবলৈ সক্ৰিয় হৈ আছে এই চক্ৰটো মৃত ব্যক্তিৰ নামত ভুৱা নথিৰে এজন বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ অভিযোগ উত্থাপিত হৈছে পাছপোৰ্ট বনাবলৈ চেষ্টা চলাই থকা অৱস্থাত বুৰহান উদ্দিন আৰু ফৈজুৰ ৰহমানক ধৰা পৰিল কেৱল এয়াই নহয় চলিত মাহত ফাৰুক আহমেদ নামৰ এজন ব্যক্তিৰ নামত পাছপোৰ্টৰ বাবে আবেদন কৰা হৈছিল আৰক্ষীৰ ভেৰিফিকেশ্যনৰ সময়ত ধৰা পেলোৱা সমগ্ৰ জালিয়াতি পাছপোৰ্টৰ বাবে জমা দিয়া নথি পত্ৰসমূহ এগৰাকী মৃত ব্যক্তিৰ নামত জালক লৈ বনোৱা হৈছে বুলি মন্তব্য কৰা হৈছে আৰু তেওঁৰ নামতে জন্মৰ প্ৰমাণপত্ৰ আধাৰ কাৰ্ড পেন কাৰ্ড আদি বনোৱা আছিল পাথাৰকান্দি অঞ্চলৰ ফাৰুক আহমেদ নামৰ এজন মৃত হোৱা ব্যক্তিৰ নথি পত্ৰ ব্যৱহাৰ কৰাৰ খবৰ পাই আৰক্ষীয়ে এজন বাংলাদেশীক ভাৰতীয় নাগৰিক সদায় পাছপোৰ্টৰ বাবে কৰা হৈছিল আবেদন তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদৰ পূৰ্বে টালি টোপলা বান্ধি পলাইছে উজনিৰ বেদখলকাৰী এইবাৰ টাৰ্গেট নগৰ বিভিন্ন প্ৰান্ত নিজ মুখে ক'লে নেক্সট মিছন কি উচ্ছেদিত বুলি মন্তব্য কৰিছে নিশা শাৰী শাৰী গড়ৰ সা সামগ্ৰী কৰিওৱা টাটা ডিআই বোকাজানত নিশা বোকাজান পালেহি বিদ্যাপুৰ কেৱল এয়াই নহয় উৰিয়ামঘাটৰ পৰা উচ্ছেদৰ পূৰ্বে খালী কৰি অহা বেদখলকাৰী নগৰ বিভিন্ন অঞ্চল যেনে থিং জুৰিয়া মৈৰাবাৰী এই ঠাইসমূহলৈ যাব নিজ মুখেৰে ক'লে বেদখলকাৰী লোকসকলে বেদখল কৰি থকা কথা এই মুখে স্বীকাৰ কৰিছে তেওঁলোকে আৰক্ষী উপস্থিত হৈ নিশা বোকাজানৰ পৰা নিজৰ গন্তব্য স্থানলৈ খেদি পঠিয়াই লোকসকলক গোলাঘাটৰ বিদ্যাপুৰ কেৱল এয়াই নহয় মেগেৰী বিল বা উৰিয়ামঘাটত বেলেগ বেলেগ ঠাইৰ পৰা আহি দখল কৰিছিল তেওঁলোকে বেদখলকাৰীসকল বিশেষ সম্প্ৰদায়ৰ মানুহ বুলি খবৰ পোৱা গৈছে সো বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'সকলে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰক্ষীয়ে অভিযান চলাই বুৰহান উদ্দিন আৰু ফৈজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে তেওঁলোকৰ পৰা বহু সংখ্যক ভুৱা নথি পত্ৰ জব্দ কৰে আৰক্ষীয়ে দুয়োজনক মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পিছতে প্ৰেৰণ কৰে কাৰাগাৰলৈ হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ধুবুৰীত আকৌ ভয়ংকৰ পৰিস্থিতি ধুবুৰীত লকডাউন পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰীত জাৰি কৰা হৈছে 163/1 ধাৰা যথমতে ঘৰৰ পৰা ওলাই নাহিব জিলা প্ৰশাসনে জাৰি কৰিছে কঠোৰ জাননী ৰাজহুৱা স্থান ৰাস্তাঘাট আদিত বিক্ষোভ প্ৰদৰ্শন নিষেধা প্ৰশাসনৰ 5জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব কোনো স্থানত শোভাযাত্ৰা সভা সমিতি আদি অনুষ্ঠান কৰিবলৈ ল'ব লাগিব দণ্ডাধীশৰ অনুমতি ৰাজহুৱা স্থানত অস্ত্ৰ লাঠিকে ধৰি যিকোনো মাৰণাস্ত্ৰক লৈ ফুৰত নিষেধা আৰোপ কৰা হৈছে পথ অৱৰোধ ধৰ্মঘটৰ লগতে পোষ্টাৰ লগোৱা কেৱল ইয়াৰ নহয় দেৱাল লিখন প্ৰতিমূৰ্তি দাহ কৰা টায়াৰ জ্বলোৱাত নিষেধা আৰোপ কৰা হৈছে অসামৰিক লোকে সেনা বাহিনীৰ পোছাক পিন্ধিব নোৱাৰিব ব্যৱসায় প্ৰতিষ্ঠান বা যান বাহন আদিৰ পৰা চান্দা উঠোৱাত নিষেধা প্ৰশাসনৰ ধুবুৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই নিষেধা ধুবুৰীত আকৌ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যদি ধুবুৰীৰ পৰা ভিডিঅ'টো কোনো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ অঞ্চলত বৰ্তমান পৰিস্থিতিটো কেনেকুৱা তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 15 আগষ্টত ৰাজ্যত নতুনকৈ গঠন হ'ব 10খন সমজিলা বকল ছয়গাঁও পলাকবাৰী বৰচলা কেৱল এয়াই নহয় ৰঙাপাৰা মাকুম ডিপগৈ টিয়ক মৰিয়নি থলাই ধুতনৈলৈ পাব সমজিলাৰ মৰ্যাদা স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰে জনসাধাৰণক দিব এই উপহাৰ জনসাধাৰণৰ সুবিধাতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত এই পদক্ষেপৰ প্ৰশাসনিক কাম কাজ সহজ হোৱাৰ আশা চৰকাৰৰ জনসাধাৰণৰ বাবে চৰকাৰী কাম কাজৰ প্ৰক্ৰিয়া হৈ পৰিব অতি সহজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনালে এই কথা 15 আগষ্টত ৰাজ্যত নতুনকৈ গঠন হ'ব 10খন সমজিলা আৰু এই 10খন সমজিলা হ'লে আপোনাৰ সুবিধা হ'ব না নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিতৰ বাবে আহি গ'ল ভাল খবৰ প্ৰতিগৰাকী উচ্ছেদিত সংখ্যালঘু পৰিয়ালে লাভ কৰিব মাটি আৰু ঘৰ গোৱালপাৰা ধুবুৰী চাপৰ পাইকান লখিমপুৰ আদি সকলো ঠাইৰ উচ্ছেদিত লাভ কৰিব ঘৰ আৰু মাটি কংগ্ৰেছ চৰকাৰ আহিলে এই সকল উচ্ছেদিত লাভ কৰিব ঘৰ আৰু মাটি অন্ন বস্ত্ৰ বাসস্থানৰ যোগান ধৰা মূল কাম কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে কৰিলে ডাঙৰ মন্তব্য ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিতৰ বাবে আহি গ'ল ভাল খবৰ সো বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'